সোণাপুৰ বালিগেটত গাড়ী এখন মই ঘৰৰ পৰা ওলাই আহোঁতে দেখা পালোঁ এক্সিডেণ্ট হয়, মানুহ ডেথ হোৱা। আৰু এজন স্পট ডেথ হৈছে, এজন মই অহালৈকে মানে ছাইডত চটপটাই পৰি আছিল। আৰু গাড়ীত টোটেল মানুহ আছিল 5জন। মই ড্ৰাইভাৰটো সুধিলোঁ, ড্ৰাইভাৰজন ক'লে আমি বোকাখাটৰ পৰা আহি আছিলোঁ, মানে কামাখ্যা ক্ষেত্ৰী কামাখ্যাত সোমাই অহা বুলি ক'লে। মই প্ৰথমতে কামাখ্যাত আহিছে বুলি ভাবিছোঁ, কিন্তু পিছত দেখা পালোঁ ছাগলী দুটা আছে সেন্দুৰ লগত। ছাগলীকেইটা আমি এৰি দিলোঁ। দেৰগাঁৱৰ মানুহ এজনো আছিলে, তেওঁ পিছে আহি আছিল গুৱাহাটী যাব। তেওঁৱে ফোন বাজি আছিলে ডেথ হোৱা মানুহজনৰ, এই ফোনটো ৰিচিভ কৰিলে। ৰিচিভ কৰি সেইজন মানুহক আকৌ তেখেতৰ নাম্বাৰত দি মানে ভিডিঅ' কল কৰি তেখেতক দুখাই দিছে। তো এজনটো ডেথ হ'লে, আৰু মই অচি ছাৰক ফোন মাৰিলোঁ। অচি ছাৰে দুবাৰ ফোন মৰাৰ পিছত ৰিচিভ কৰিছে। তেখেতে ট্ৰাফিক পুলিচ পঠিয়াই দিছে, আৰু এম্বুলেঞ্চ তাৰ আগতে মই ফোন কৰিছোঁ। মোৰ আগত কোনোবাই এম্বুলেঞ্চত ফোন মাৰিছিলে, এম্বুলেঞ্চে মোক ফোন মাৰোঁতে ক'লে 108 ক'লে এম্বুলেঞ্চ পঠিয়াই আছোঁ। এম্বুলেঞ্চে আহি প্ৰথমতে যিকেইজন ইনজুৰ্ড আছিলে তেওঁলোকক ডিষ্ট্ৰিক্ট হস্পিটেলত লৈ আহিলে, সোণাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেলত। পিছত গৈ ডেথ হোৱাজনক লৈ আহিছে। মই নিজ হাতেৰে ডেথ হোৱা বডিটো তেওঁলোকক সহায় কৰি উঠাই দিছোঁ। আৰু আহি মই সোণাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেলটো চালোঁ। অলৰেডি এজনটো ডেথ হ'লেই, এইজনৰ বেণ্ডেজ চেণ্ডেজ দেখিছোঁ, তেওঁ চটবটাই আছে। আৰু যিজন ডেথ হৈছে তাৰ ককায়েক এজন আছিল, ককায়েকজন অলপ দুখ পাইছে, কিন্তু সুস্থ হৈ আছে, তেখেতে ঠিকেই আছে। মোৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।